মা দাদাহঁতৰ বিয়া পালেহিয়ে নহয়। মই কিন্তু দাদাহঁতৰ বিয়াত আকৌ পাটৰ কাপোৰ এযোৰ ল'ম দেই, ভাল চাই পাটৰ কাপোৰ এযোৰ ল'ম। মই দাদা দুইটাকে ধৰিম নহয়, সিহঁত দুইটাৰ ভিতৰত মোক পাটৰ কাপোৰ এযোৰ দিব লাগিব কিন্তু। হ'ব ল'বি ল'বি, তয়ে নল'লেনো কোনে ল'ব বাৰু কচোন। অঁ মা মই ল'মেই, দাদাহঁত এতিয়া অফিচলৈ যাব নহয়, মই এতিয়াই ক'ম, নহ'লে সিহঁতকে মোক নিদিব। দাদা মোৰ কথা এটা আছিলে তহঁতৰ লগত, মানে তহঁত দুইটাৰ বাৰু শুনিবলৈ সময় হ'বনে? কি কথা কচোন সোনকালে, আমাৰ অফিচলৈ দেৰি হৈছে। মানে দাদা, মানে তহঁতৰ বিয়া দুখন ওচৰৰে পাইছেহি নহয়, মোক এযোৰ ভাল পাটৰ কাপোৰ লৈ দিবি কিন্তু দুইটাৰে ভিতৰত। চাবি আকৌ মই পুৰণাবিলাক নিপিন্ধো আকৌ। আৰে অলপ দিনৰ আগতে এই জেঠাই ছোৱালীজনীৰ বিয়াত তোক এযোৰ পাটৰ কাপোৰ লৈ দিছিলোহে, সেইযোৰ কি হ'ল? সেইযোৰকে পিন্ধিবি। নাই দেই, এতিয়া আকৌ তোক পাটৰ কাপোৰ লৈ দিবলৈ নাই, কাৰণ ছোৱালীক মানে বৈৰাহঁতক পাটৰ কাপোৰ দিব লাগিব, সোণৰ বস্তু দিব লাগিব। আজিকালি আকৌ অসমীয়া গহনাও দিব লাগিব। কিমান লাগিব কচোন? আৰু ৰিচিপশ্যনটো আছেই, কিমান বাৰু খৰচ হ'ব? নালাগে দে, তই সেই পুৰণা পাটৰ কাপোৰযোৰ পিন্ধিলে একো নহয় দে, সেইযোৰকে পিন্ধিবি। পিন্ধ, বৈৰাহঁতে চাগে তোক কিবা এটা দিবই নহয়, সেয়াকে পিন্ধিবি। এতিয়া এইযোৰকে পিন্ধ আৰু। হ'ব দে, তই এতিয়া সেইযোৰকে পিন্ধচোন, পিছৰ পৰা আকৌ তোক লৈ দিম দে। লোকে দেখিছোঁ ককাইহঁতৰ বিয়াত একেবাৰে ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈ সলাই পিন্ধে। মোৰ ককাইদেৱে কাপোৰ এযোৰো আনি দিব নোৱাৰে। ইমান চিকতা হ'লি নে? নবৌ অনাৰ আগতে ইমান চিকতা হ'লি, নবৌ অনাৰ পাছত চাগে মোক পাত্তাই নিদিবি, মোক চাগে চিনিয়ে নাপাবি তহঁত দুটাই। চা ভণ্টি, অফিচলৈ যাবলৈ ওলাইছোঁ, মাথাটো গৰম নকৰিবি। আমিহে জানো কিমান টেনশ্যন লাগিছে। পইচা ক'ৰ পৰা যোগাৰ কৰিম, কি কৰিম, আমাৰ মাথাত টেনশ্যন হৈ গৈছে। তই কি বুজিবি? নালাগে, তই সেই পুৰণা যোগে পিন্ধিব লাগিব। মই যাওঁ, মুঠতে তই সেইযোৰ নহ'লে মা ভাগৰ পাটৰ কাপোৰ আছে ন নতুন, সেই তাৰে এযোৰ পিন্ধিবি। হ'ব বাদে, ব'ল ভাইটি আমি অফিচলৈ যাওঁ ব'ল। দাদা শুনচোন, দাদা কোৱাচোন মা, দাদাহঁতে বাৰু মোক পাটৰ কাপোৰ এযোৰ লৈ দিব নোৱাৰে নেকি বিয়াত পিন্ধিবলৈ? কিয় বাৰু এনেকুৱা কৰে মোক? নবৌ নানোতেনে এনেকুৱা হৈছে, পিছত কি কৰে ঠিকেই নাই। কাপোৰ এযোৰো লৈ দিব নোৱাৰে, পুৰণা কাপোৰযোৰে পিন্ধি পেলাই মই বিয়াত থাকিব লাগিব। মোৰ লগৰ ছোৱালীবিলাকে দেখিছোঁ নহয়, ককাইহঁতৰ বিয়াত কিমান কাপোৰ চেঞ্জ কৰে, মই এযোৰহে খুজিছোঁ কিবা। নালাগে মোক কাপোৰ চাপোৰ, হ'ব মই পুৰণাবিলাককে পিন্ধিম। হ'ব দেচোন, মই আছোঁ নহয়, কিয় চিন্তা কৰিছ? মই লৈ দিম এযোৰ তোক, কি লাগে কাইলৈ ওলাবি মুঠতে। কাপোৰৰ লগত মিলাই মেলি গহনা পাতি কি ক'ত লাগে চব লৈ আহিবি এফালৰ পৰা, হ'বনে? এতিয়া হ'ব, তই মনে থাক। ঠিক আছে মা, তুমিহে ভাল, তুমিহে মোৰ কথা বুজা। এনেকৈ পদ্মাৰ দুটা ল'ৰাই বিয়া হৈ গ'ল, বোৱাৰী ঘৰলৈ আহিলে। মাক আৰু জীয়েকৰ কথা পাতি হ'ল যদি আমি কথা এটা ক'বলৈ আহিছিলোঁ। নাই, আমি এনেই কথা পাতি আছিলোঁ। কোৱাচোন কি কথা ক'বলৈ আহিছিলা? মা, আমাৰ দিনটো কাম কৰি বৰ ভাগৰ লাগে জানেনে? ভণ্টিও আছে, ভণ্টিয়ে দেখোন কাম এখন দুখনত সহায় কৰি দিব পাৰে। কিয়নো নকৰে বাৰু, তাইওতো কৰিব পাৰে। আৰু ইমান ঘৰত আমি কাম কৰাৰ অভ্যাস নাই নহয়, হাত চাত বিষাই যায়গে। বাচন কেইটামান ধুই থৈ আহিছোঁ, আৰু ঘৰটো চাফা কৰি দিবলৈ কওকচোন তাইক। ভণ্টি যোৱা, এনেকৈ বহি থাকিলে নহয়। তোমাক আজি বাজে কাইলৈ আমি বিয়া দিব লাগিব। তুমি যদি ঘৰত কাম এখন শিকি নাযোৱা কেনেকৈ হ'ব? যোৱা, কাম কৰিব লাগে মানুহে। আৰু শুনা, ঘৰটো চাফা কৰিবা, বাচন সোপা আছে বাচন সোপা ধুবা, আৰু মানে বাথৰুমত কাপোৰ অলপমান আছে সেই সোপাও ধুই দিবা। যোৱা, এনেকৈ গাভৰু ছোৱালী এজনী বহুৱাই ৰাখিব নোৱাৰি নহয় আৰু। তাকেই টোপাই, আমি ৰন্ধা বঢ়া কৰোঁতেনে হাত চাত বিষাই যায়গে। তেনেকৈ কাম কৰা অভ্যাস নাই যে। আমাৰ ঘৰত কাম কৰা মানুহ আছিলে, এতিয়া ইয়াত আৰু কাম কৰা মানুহ ক'ৰ পৰা হ'ব আৰু দিয়কচোন। ভণ্টিটো আছেই ন, তাইতো কাম বন কৰি অকণমান সহায় কৰিব পাৰে। আমি বনোৱা কোনো কৰি দিব পাৰিম, কিন্তু বাচন বৰ্তন ঘৰ চাফা চিকুণ কৰা এইবিলাক কৰিব নোৱাৰোঁ, কাৰণ আমাৰ হাত চাত লেতেৰা হৈ যাব ন। সেইকাৰণে ভণ্টি বাচন চাচনবিলাক ধুব। নে ভণ্টি কি কোৱা, বেয়া পাবা নেকি? ক'তনো বেয়া পাবা, এইবিলাক চাগে কৰাৰ তোমাৰ অভ্যাস আছে ন। অঁ হ'ব, কিয়নো নকৰিব বাৰু তাই। ঠিক আছে তেতিয়াহ'লে, ভণ্টি যোৱা কামবিলাক কৰাগৈ, আমি অকণমান আৰাম কৰোঁ। শুনাচোন, পাৰিলে মোৰ ৰুমলৈ অকণমান আহিবাচোন, মোৰ ভৰি হাতবিলাক মানে বিষাইছে, অকণমান মালিচ কৰি দিবাহি। ঠিক আছে বৌ, আপোনালোক বুজক, মই কৰিমগৈ বাৰু। ভণ্টি বেয়া নোপোৱা যদি মোৰ ৰুমলৈও আহিবাচোন, মূৰটোত তেল অকণমান লগাই দিবাহি, মূৰটো কিবা বিষোৱা যেন লাগি আছে। মা, তুমি কিয় পাৰিব বুলি ক'লা? মই এইখন ঘৰৰ কাম কৰা বাই নেকি? দেখা নাই জানো ইমান সোপা কামৰ বোজা দি থৈ গ'ল। সঁচাকৈ মানে ভাবিছিলোঁ বৌ দুজনী আহিলে আৰামছে খাম, আৰামছে থাকিম। নাই, এতিয়া আগতকৈও এতিয়া কামবোৰ বাঢ়িবহে। হ'ব দে মাজনী, নবৌহঁতেহে কৈছে যা কৰগৈ। তেওঁলোকেও চাগে ঘৰত কাম বন কৰা অভ্যাস নাই নহয়। হ'ব দে, একো নহয়, সেইকেইটা কাম কৰিলে তোৰ হাড়মোৰ নেভাগে নহয়, যা কৰগৈ যা। হ'ব দিয়া মা, তুমি কোৱাৰ বাবেহে মই কৰোঁগৈ আকৌ। তেওঁলোকে অৰ্ডাৰ দিলে মই নকৰোঁ কিন্তু কাম। পাই নহয় তেনেকৈ ক'ব, নবৌহঁত তোতকৈ ডাঙৰ, সেইকাৰণেহে কৈছে হ'ব দে একো নহয়, কাম কৰিলে মানুহৰ একো হানি নহয়, যা কৰগৈ যা। এইদৰে দিনবোৰ বাগৰি গ'ল। নবৌৱে দুইজনী লগ লাগি নন্দেকক বহুত কামত খটুৱায়। হেৰা শুনাচোন, মই তোমাক কথা এটা সুধিবলগীয়া আছিলে।
এটা নহয় দুটা সোধা ডাৰ্লিং, কি আপত্তি আছে? সোধাচোন কি সোধা। তুমি কেৱল মোক পেংলাই কৰাতেই থাকা। অহ' মই তোমাক সঁচাকৈ কৈছো, পেংলাই কৰা নাই। কোৱাচোন কি কথা ক'বলগীয়া আছে? শুনা না, মানে বেয়া নেপাবা আকৌ মই কথাটো কোৱাৰ বাবে। শুনাচোন, মানে তোমালোকৰ এই সম্পত্তিখিনি কাৰ নামত আছে বাৰু? অ' সেইটো কথা। এয়া সম্পত্তি মাৰ নামতেই আছে। হয় নেকি? মানে মই কথা এটা কওঁ, শুনিবলৈ বেয়া হয় দিয়াচোন। মা আজি বাজে কাইলৈ হয়তো আমাৰ মাজত নাথাকিবও পাৰে, আৰু মায়ে কি ঠিক এই গোটেই প্ৰপাৰ্টিখিনি ভণ্টি নামতে কৰি থৈ যাব পাৰে। ভণ্টি কিমান মৰম কৰে নহয় জানো, তোমালোকক একো এটাও নিদিব পাৰে। সেইকাৰণে মই ভাবিছোঁ মা থকাৰ অৱস্থাতে তোমালোক দুইজনে মানে পাতি পেলাই মাৰ পৰা চাইনটো লৈ থোৱা, এই গোটেই সম্পত্তিখিনি দুভাগ কৰি লোৱা। পিছত যাতে কোনো দিগদাৰ নহয় আৰু। মই কিন্তু ভালৰ বাবেহে কৈছোঁ আকৌ দেই, বেয়াটো নুবুজিবা তুমি। তুমি বাৰু ঠিকেই কৈছা। হ'ব ৰ'বা, কাইলৈ কিবা এটা কৰিব লাগিব। ঠিক আছে। উফ, কাম কৰি কৰি কিবা ভাগৰেই লাগি গৈছেগে পাই, অশান্তি লাগি গৈছেগে। ইমান সোপা কাপোৰ ধুই মেলি ওপৰত মেলি থৈ আহিছোঁগে, এতিয়া আকৌ বাচন সোপা ধুই মেলি আজৰি হৈছোঁ। থাকক, ঘৰ চৰ আজি নাসাৰোঁ নোমোচোঁ। বৌহঁত আছে নহয়, বৌ দুইজনীয়ে কৰিব, মই আজি নকৰোঁ। কিবা কিবি লাগি গৈছেগৈ ঘৰখনত থাকি পেলাই, অশান্তিহে লগা হৈছে। আগতে ভাবিছিলোঁ বৌ দুইজনী আহিলে মই আৰু তেওঁলোকৰ মৰমত থাকিম আৰু। মৰমটো দূৰৰে কথা, ভালকৈ মাত এষাৰো নিদিয়ে। মোক দেখোন একেবাৰে কাম কৰা মানুহৰ দৰেহে ব্যৱহাৰ কৰে। সঁচাকৈ দেই, মনটো কিবা দুখেই লাগি যায়। মা আছে গুণে এইখন ঘৰত মই মানুহ হৈ আছোঁ। মা নাথাকিলে বাৰু মোৰ এইখন ঘৰত কি হ'ব বাৰু? মোৰ অস্তিত্বই নাথাকিব দেখোন। ঐ, তই যে পাকঘৰত সোমাই আছ, আজি আমাৰ ৰুমটো কিয় সৰা মোচা নকৰিলি? কোনোবাই হাক দিছে নেকি তোক সৰা মোচা কৰিবলৈ? বৌ, নাই মানে বাচন সোপা আছিলে যে ধুই ল'লোঁ, আৰু আজি মই ঘৰ দুৱাৰ সৰাই নাই আৰু মোচাও নাই। মোৰ বৰ এলাহ লাগিছে, মই নোৱাৰিম আজি বৌ, মোৰ গাটো ইমান এটা ভাল লগা নাই। কাপোৰ সোপা ধুই পেলাই ওপৰত মেলি থৈ আহিলোঁগৈ। ধেমালি নি, ইমান সোপা কাপোৰ ধুই মেলি ওপৰত মেলি থৈ আহিছোঁগৈ, আৰু এতিয়া বাচন গালো ধুলোঁ। মই আজি ঘৰ সৰা মোচা নাই। তোমালোক দুইজনী আছা নহয়, কৰা আকৌ। ঐ, তই কাক কথা কৈছ? তই কাক কথা কৈছ? তাই সেইকেইটা কাম কৰোঁতেনি ভাগৰেই লাগি গ'ল। এনে কাম কৰি দেখাইছে ঐ, যেন গোটেই পৃথিৱীৰ কাম সোপা তাইহে কৰিছে। দেখা নাই জানো? ঐ, ইমিডিয়েট যা, একেবাৰে ঘৰ সৰা মোচা কৰ। মই ঘৰ সৰা মোচা নকৰিলে মই থাকিব মানে মই থাকিব নোৱাৰোঁ, মোৰ এলাৰ্জি হৈ যায়। যা যা যা, ঘৰ চাফা কৰগৈ। মই লেতেৰাকৈ থাকিব নোৱাৰোঁ দেই। যা যা, সোনকালে যা, ঘৰ দুৱাৰ চাফা কৰগৈ। আমাক কৰিবলৈ কৈছে। নাই নাই দেই, আমি ঘৰ দুৱাৰ চাফা চিকুণ কৰিব নোৱাৰোঁ, আমাৰ হাতৰ নখ চখ ভাগিব। যা, আমি এতিয়া খানা বনাওঁ, তই ঘৰ দুৱাৰবিলাক চাফ কৰগৈ। আৰু শুন, সময়মত আহি যাবি বাচন গাল ধুবলৈ, নহ'লে কোনে বাচন ধুব? যা যা যা। বৌ, মই আৰু নোৱাৰিছোঁ। তোমালোকে কাম কৰা মানুহ এজনীকে ৰাখি লোৱাচোন। মই ইমান সোপা কাম কেনেকৈ অকলে অকলে কৰিম বাৰু, কোৱাচোন? তাই কথা শুনা, কাম কৰা মানুহ ৰখাব লাগে। তাই মেমনি হৈ বহি থাকিব। কেলে তই আছো নহয়, কেলে কাম কৰা মানুহ? দেখা নাই জানো, এই ককাইহঁতৰ পইচা সোপা গছত লাগিছে বুলি নেকি? জোকাৰি দিব, কৰি পৰিব কাম কৰা মানুহক দিবলৈ। এনেই ফকটতে খাই থাকিবলৈ তোৰ কি দৰকাৰ? তই আছ নহয়, তইতো এনেই ফকটত খাই থাক, কামকেইটা কৰিলে একো নহয় নহয়। হা, খাবলৈ পাইছ, পিন্ধিবলৈ পাইছ, থাকিবলৈ পাইছ, তাতকৈ আৰু লাগে কি? তোৰ দৰে আৰু কাম কৰা মানুহ আমি একো নাপাওঁ। তই আছ বুলিতো আমি কাম কৰা মানুহ অনা নাই ন। খাই থাকো, কাম কৰা মানুহ লাগে, দেখা নাই জানো? বৌ, কিয়নো তেনেকৈ কৈছা? মই দেখোন ৰাতিপুৱাৰে পৰা গধূলিলৈকে ৰ'বলৈ সময় নাপাওঁ। ইটোৰ পিছত সিটো কাম তোমালোকে কৰিবলৈ দিয়া দেখোন। কিয়নো তেনেকৈ কৈছা? মই কিবা এইখন ঘৰৰ ছোৱালীহে, কাম কৰা বাই নহয় নহয়। তোমালোকে মোক আজিলৈকে ভালকৈ মাত এষাৰ দিয়া নাই। তোমালোক দুইজনী বৌ আহিছা, মোক কিমান ফূৰ্তি লাগিছে, কিন্তু নাই, তোমালোকে মোক মৰমেই নকৰা, মৰমৰ মাত এষাৰো নিদিয়া। কেৱল এইখন ঘৰত মোক মায়েহে বুজি পায়, তাৰ বাদে কোনেও মোক বুজি নাপায়। মাৰ অবিহনে এইখন ঘৰত মোৰ অস্তিত্বই নোহোৱা হ'ব দেখোন। কিয় তেনেকৈ কোৱা বৌ? ভাবিছিলোঁ বৌ দুজনী আহিব, মৰমত থাকিম, ভালকৈ খাম, কিন্তু নাই, তোমালোকে মোক যেনেকুৱা ব্যৱহাৰ কৰা নহয়। কান্দি দেখুৱাইছে চোৱা। হ'ব হ'ব, কান্দি দেখুৱাব নালাগে। তোৰ এই চকু পানীত মই ভুল যোৱা মানুহ নহয় আকৌ দেই। যা, ইমিডিয়েট কাম কৰগৈ। তাই কান্দি দেখুৱাইছে, কথা কৈছে। এনেদৰেই দিনবিলাক বাগৰিল। নবৌৱেক দুইজনীয়ে কিন্তু নন্দেকক সদায় এনেদৰে কাম কৰি কৰি অত্যাচাৰ কৰি আছিলে।
কাক মাতো কি কৰোঁ বৌ দুইজনীলে ফোন লগালে ফোনটো ৰিচিভ নকৰিলে তেওঁলোক ওলাই গুচি গ'ল মই এতিয়া কি কৰোঁ বাৰু মা গাটো বেছিকৈ বেয়া লাগিছে মই চিভিললৈ লৈ যাব লাগিব যাওঁ আগফালে অটো এখনকে চাওঁগেচোন দাদাহঁততো সেয়া অফিচৰ কামত বাহিৰলৈ গ'ল বৌ দুইজনীকে দায়িত্ব দি থৈ গৈছিলে কিন্তু দায়িত্ব পালনেই নকৰিলে দেখোন ইমান ফোন কৰি আছোঁ নাই ফোনটোৱে ৰিচিভ নকৰিলে কি কৰোঁ এতিয়া মই ইফালে মায়ে ছাতি ফুটি কৰি আছে মা কিবা এটা হ'বলৈ হ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম হে প্ৰভু তুমি এই চকু মেলি চোৱা আৰু মই এতিয়া কি কৰোঁ বাৰু যাওঁ সোনকালে ৰাস্তালৈকে ওলাই যাওঁচোন অটো এখন মাতি আনোগৈ মাক এনেকৈ ছাতি ফুটি কৰি থকা মই দেখিবই পৰা নাই যাওঁ সোনকালে যাওঁ মই জীয়েকে মাকৰ ছাতি ফুটি সহ্য কৰিব নোৱাৰি অটো এখন চাবলৈ বাহিৰলৈ গ'ল এনেতে মাকজনী ঢুকাই থাকিলে জীয়েকে কান্দি কান্দি সকলোলৈকে খবৰ দিলে আৰু সকলো আহি ঘৰত উপস্থিত হ'লেই মাকক মানে শেষ বিদায় দিলে তাৰ পাছত সকাম নিকাম সকলোখিনি হৈ গ'ল আলহীয়ে দুলহীয়ে ঘৰ উগুল টুগুল হৈ আছিল সকলো ঘৰাঘৰি গ'লগৈ এতিয়া আৰু নবৌৱেক দুজনীক কোনে পায় আৰু নন্দেকক আৰু আগতকৈও বোৱাইছেহে কামত আগতে যদি সিহঁতে ভাত পানী বনাইছিলে এতিয়া তাকো নকৰা হ'ল সকলো কাম নন্দেকৰ হতুৱাই কৰায় আৰু দুইজনী মহাৰাণী হৈ বহি থাকে আগতে অকণমান শাহুৱেকলৈ ভয় কৰিছিলে যদিও এতিয়া আৰু ভয় কৰা মানুহ তেনেকৈ ঘৰখনত নায়েই আৰু সেইকাৰণে এতিয়া নন্দেকক আৰু কামত বোৱাবলৈ লাগিলে মা তুমি মোক তোমাৰ লগতে কিয় লৈ নগলা বাৰু তোমাৰ অবিহনে এইখন ঘৰত মোৰ কোনো অস্তিত্বই নাই মা মোক বহুতে আগতকৈ বহুত শাস্তি দিয়ে মা বহুত কাম কৰায় দাদাহঁতেও একোৱেই নকয় মই বৰ কষ্ট পাইছো মা মই বৰ কষ্ট পাইছো তুমি মোক তোমাৰ লগতে কিয় লৈ নগলা বাৰু খাবলৈও ভালকৈ নিদিয়ে মা মোৰ পেটৰ ভোক পেটতে থাকে জানানে মই ৰান্ধি বাঢ়ি তেওঁলোকৰ মুখৰ আগত বাঢ়ি মেলি দিওঁ খাই বৈ তেওঁলোকে যি থাকে সেয়াহে খাবলৈ পাওঁ মা তেওঁলোকে মোৰ বাবে সকলো চিন্তাই নকৰে খোৱা বস্তু মোৰ কাৰণে ভালকে নথয়েই মা তেওঁলোকে ভালকে খাই মোক তেওঁলোকৰ জোঠাবিলাক কেতিয়াবা খাব দিয়ে মা দাদা দুইজনেও মুখেৰে একো নেমাতে মোলৈ বেয়াই নেলাগে বাৰু সিহঁতৰ অকণো বেয়া নেলাগেনে মোলৈ মা মোক কি কয় জানা মা কয় বোলে তইনো মাৰৰ লগতে মৰি নগলি কিয় মা মই কেনেকৈ জীয়াই আছো একমাত্ৰ মই জানো মা তুমি য'তে আছা তাৰ পৰাই মোক আশীৰ্বাদ কৰিবা মা নহ'লে তুমি তোমাৰ কাষলৈ মোক লৈ যোৱা মা মই এইখন ঘৰত কেনেকৈ থাকিম মা এজনী কাম কৰা মানুহকো তেনেকুৱা চাগে ব্যৱহাৰ নকৰে মোক যেনেকুৱা বেয়া ব্যৱহাৰ কৰে মা ঐ কিয় কন্দা কটা কৰি আছ হা মাৰ মৰিলে আৰু এনেকৈ কন্দা কটা কৰি থাকে নেকি সঁচাকৈ দেই তোৰ পৰা মানে আমাৰ শান্তি নোহোৱা হৈছে ঘৰখনত গোটেই কামবোৰ পৰি আছে তাই আহি ৰুমত কান্দি আছেহি দেখা নাই জানো এই আজিকালি কথাই ক'ব নোৱাৰি ঐ তোৰ কন্দা হ'ল যদি কথা এটা ক'বলৈ আহিছো শুনিছনে নাই বৌ কিয়নো তেনেকৈ কৈছে মাক হেৰুৱা বেদনা মইহে জানো একমাত্ৰ আপোনালোকে কি বুজিব আপোনালোকে আজিলৈকে হেৰুৱাই পোৱা নাই নহয় সেইটোৰ বেদনা আপোনালোকে কি বুজিব সেইকাৰণে মোক তেনেকৈ কথা শুনাইছে নব বাৰু কওকচোন আপুনি কি ক'বলৈ আহিছিলে হে একেবাৰে বেদনাৰ কথা ক'বলৈ আহিছে দেখা নাই জানো এদিন বুঢ়া হ'লে সকলো মৰিবই আৰু তাতেনো কি কথাটো আছে তাইহে একেবাৰে দুখ লাগিলে দেখা নাই জানো মই এতিয়া মোৰ কথাটো লৈ শুন আজি মোৰ বাৰ্থডে হয় হেৰি তই গোটেই ঘৰটো চাফা কৰ মানে আবেলিলৈ এটা পাৰ্টি দিছোঁ মোৰ লগৰ কিছুমান ফ্ৰেণ্ড আহিব হা তই সকলো বনোৱা কোনোৱা ভালকৈ কৰিবি যি লাগে মই আনি দিম মই মানে কি বনাব লাগে মই সকলো কৈ দিম আৰু সেইমতে বস্তু কি লাগে তই কবি হা ককাইৰ হতুৱাই মই অনাই দিম আৰু এতিয়া উঠ গোটেই ঘৰবোৰ ধুনীয়াকৈ চাফা কৰ চাবি ক'ৰবাত যদি অকণমানো ধূলি বা মকৰা জাল থাকে নহয় তোৰ তাৰ পানিছমেণ্ট বেলেগ হ'ব উঠ এতিয়া যা কাম কৰগৈ এনেকৈ ৰুমৰ ভিতৰত সোমাই পেলাই কান্দি থাকিব নালাগে বলক মই গৈ আছো মোক অকণমান অন্ততঃ অকলে থাকিবলৈ দিয়ক
মহাৰাণীক আকৌ অকলশৰে টাইম লাগে কেলে ৰাতিটো পাওঁৱে দেখোন বল ৰাতিটো কান্দি থাকিবি যি কৰ ৰাতি কৰি থাকিবি মুঠতে এতিয়া কামত ফ'কাছ কৰ নহ'লে নহ'ব নহয় এই 11:30 হৈ গ'ল কেতিয়া আমালৈ লাঞ্চ বনাবি কেতিয়া খাম হা তেওঁলোক পাবহিয়ে সোনকালে ব'ল আৰু মানে জল্দি তই এইবিলাক বস্তু যোগাৰ কৰিব লাগিব নহয় মই যি যি লিষ্ট দিছোঁ সকলোখিনি বনাব লাগিব উঠ এতিয়া ব'ল কাম কৰগৈ এনেকৈ নহয় নহয় হ'ব বৌ মই গৈছোঁ ব'লকচোন মোক অকণমান সময় দিয়ক জাষ্ট 5 মিনিট টাইম দিয়ক বৌ মই গৈ আছোঁ ব'লক ঠিক আছে 5 মিনিটতকৈ বেছি নকৰিবি কিন্তু চাবি কোনেও মোক বুজিবলৈ চেষ্টাই নকৰে আৰু কোনেও মোক বুজিও নাপায় কিয় এনেকুৱা বাৰু প্ৰিয়া সঁচাকৈ দেই তোৰ বাৰ্থডে পাৰ্টিটো বৰ ভাল লাগিছে আৰু ডেক'ৰেশ্যন যে অ' মাই গড বহুত ভাল লাগিছে আৰু তোৰ যে এইবিলাক খানাবিলাক যে দেখিয়ে কিবা ভাল লাগিছে কোনে বনাইছে কাৰিকৰ তই ক'ৰ পৰা আনিছ অ' মাই গড মোৰ বাৰ্থডেটো তই সেইজন কাৰিকৰকে ক'বি হা তই চাগে বাহিৰৰ পৰাই আনিছ আগতেও তোৰ পাৰ্টি একদম বেলেগ দিয় নহয় ধামাকাদাৰ এইবাৰ মই ভাবিছোঁ দেই প্ৰিয়াই বোলো বিয়া হৈ পেলাই বাৰ্থডে পাৰ্টি দিবই নে নিদিয়ে নে ভাবি আছিলোঁ কিন্তু তই যেতিয়া ফোন কৰিলি অ' মাই গড ইমান ভাল লাগিলে মনটো জাননে তোৰ বাৰ্থডে পাৰ্টি খাবলৈকে ৰৈ থাকোঁ আমি পিছে কোনে বনাইছে খানাখিনি কচোন ঐ প্ৰিয়া ঐ ছোৱালীজনী ক'ৰ মানে চিনি পোৱা নাই যে অঁ তাকেইতো সেইজনী কথা কৈছ সেইজনী আমাৰ ঘৰত কাম কৰা মানুহ আৰু তাই গোটেই বাৰ্থডে খানাখিনি বনাইছে জাননে বৰ ভাল একদম মানে কৈছোঁ নহয় A to Z কাম কৰে আৰু কিমান যে কাম কৰিব পাৰে নহয় মাই গড মই ভাবিয়ে দিছোঁ দেই আমি অকল ৰেষ্টে কৰোঁ বৈ মই খালি দিনটো ৰেষ্ট জাননে একদম মানে কৈছোঁ নহয় গোটেই কাম কৰে আৰু চব কাম কৰে আমাৰ ঘৰত কাম কৰা মানুহজনী বৰ ভাল ভগৱানে আমাক মিলাই দিলে আৰু দেই প্ৰিয়া শুন না মোক বাৰ্থডে পাৰ্টিত এই মানুহজনীক লৈ যাবিচোন মানে কাম বন কৰিব নালাগে আমাৰ ঘৰত কাম কৰা মানুহ আছে তাইক অন্ততঃ খানাখিনিকে বনাই দিব পইচাটো ৰাহি হ'ব নে কি ক ঠিক আছে হ'ব তোৰ বাৰ্থডে পাৰ্টিৰ দিনা মই তাইক লৈ যাম তই চিন্তা নকৰিবি নন্দেকে এইবিলাক সকলো কথা শুনি আছিল নবৌৱেক দুজনীৰ কথা নবৌৱেক দুজনীয়ে যে নন্দেকক কাম কৰা মানুহ বুলি তেওঁলোকৰ বান্ধৱীৰ আগত চিনাকি দিলে নন্দেকে মনত বৰ কষ্ট পালে তেওঁক যে নিজৰ বুলি নাভাবিলে সেইটোতে মনত বহুত দুখ পালে তাই সেইদিনা ৰাতিয়েই সেইখন ঘৰ এৰি গুচি গ'ল অ' মাই গড এনেকুৱা মানুহ পালে আৰু কিহৰ দৰকাৰ নহয় জানো একো কাম বন কৰিব নালাগে ঘৰত আৰামছে বহা খোৱা খুৱাই আয়া এনেকুৱা এজনী পালে মোকো ক'বাচোন ময়ো এজনী লৈ লওঁ ঠিক আছে দিয়া পালে বাৰু আমি তোমাক খবৰ দিম নবৌৱেকৰ বাৰ্থডে পাৰ্টিৰ ৰাতিয়েই জিয়া ঘৰৰ পৰা গুচি আহিলে কাৰণ নবৌৱেকহঁতে তাইক যে কাম কৰা মানুহ বুলি নবৌৱেকৰ মানে বান্ধৱীয়েকৰ আগত চিনাকি দিয়াৰ বাবে তাই মনত বৰ দুখ পালে আৰু তাই মনতে ভাবিলে যে মই এইখন ঘৰৰ পৰা গুচি যোৱাই ভাল মোক কোনেও ইয়াত মৰম নকৰে সেইবুলি তাই সেইখন ঘৰৰ পৰা ওলাই গুচি আহিলে আৰু এতিয়া তাই লোকৰ ঘৰে ঘৰে দিনত কাম কৰে আৰু ৰাতি হ'লে পঢ়ে তাই এটা হেঁপাহ আছে যে তাই এদিন নহয় এদিন অধিবক্তা হৈহে দেখুৱাব এনেদৰেই দিনবিলাক বাগৰিল লোকৰ ঘৰত দিনত কাম কৰে ৰাতি তাই পঢ়ে সেই ছোৱালীজনী এদিন অধিবক্তা হ'ল এইবোৰ কি হ'ল এওঁ আৰু দাদা এনেকুৱা বুলি ভবা নাছিলোঁ এওঁলোকে মানে মনে মনে বেলেগ ব্যৱসায়ো কৰিছিলে চিচি এতিয়া আমি মানুহৰ আগত কেনেকৈ নাক উলিয়াম বাৰু কি হ'ব বাৰু সঁচাকৈ দে এনেকৈ বুলি জনা হ'লে কেতিয়াও এই মানে এওঁলে মই কেতিয়াও বিয়া নহ'লোহেঁতেন চিচি মোৰ এতিয়া ঘৰৰ মানুহে ফোন কৰি কৈছে কি হ'ব এতিয়া তহঁতৰ কি কৰিবি কি কৰোঁ বাৰু বৌ বোলে ঘৰলৈ পুলিচো আহি আছে ঘৰ চিজ কৰিব বোলে কি হ'ব এতিয়া বৌ সঁচাকৈ প্ৰিয়া এইবিলাক কি হৈ গ'ল বাৰু ইমান ধুনীয়াকৈ চলি থকা ঘৰখন কাৰ নজৰ লাগিলে একদম কৈছোঁ নহয় কাৰোবাৰ নজৰটো ভালদৰেই লাগিলে তাকেইতো এতিয়া বৌ কি হ'ব এইখন ঘৰৰ পৰাতো আমাক উলিয়াই দিব আমি এতিয়া ক'লৈ যাম বাৰু কি কৰিম প্ৰিয়া কি কৰিম আৰু আমি এতিয়া বাটৰ ভিক্ষাৰী হ'লোঁ বুজিলানে নাই ব'লা এইখন ঘৰৰ পৰা আমি ওলাই যোৱাই ভাল হ'ব পুলিচে আহি আমাক গতিয়াই উলিওৱাতকৈ আমি নিজে এইখন ঘৰৰ পৰা ওলাই যোৱাই ভাল হ'ব চিচি এওঁলোকৰ বাবে আজি আমি বাটৰ ভিক্ষাৰী হ'ব লগা হ'ল এনেকুৱা ব্যৱসায় কৰিব লাগেনে বাৰু সঁচাকৈ দেই তুমি ঠিকেই কৈছা ব'লা এইখন ঘৰৰ পৰা ওলাই যাওঁ নহ'লে আমাক পুলিচে যদি এইখন ঘৰৰ পৰা উলিয়াই দিয়া ছ'চাইটি মানুহে কি বুলি ক'ব বাৰু আমাৰ মান ইজ্জত সকলো চেছ কৰি পেলালে এই মানুহ দুজনে কি যে হ'ব আৰু ব'লা ইয়াৰ পৰা আমি ওলাই যোৱাই ভাল হ'ব নিউজটো চাবই নোৱাৰি একেবাৰে ফালি আছে চবেই গম পালে কি যে হ'ব আৰু মোৰ যে ফ্ৰেণ্ডৰ ফোন আহিবলৈ ধৰিলে মই মোবাইলটো ছুইচ অফ কৰি কৈ দিছোঁ জানানে মোৰ যে নক'বাই আৰু মোৰ ৰাতিপুৱাৰে পৰা একেবাৰে ফোন মই ফোনটো ৰিচিভেই কৰা নাই এবাৰ কৰি পেলাই মানে মোৰ যে সেইদিনাখনি আহিছিলে মোৰ লগৰ দুজনীমান সিহঁতক ক'লোঁ সিহঁতে বোলে ইমান তহঁতৰ মানে
কি যে কৈছে আৰু বৌ, মই মানে সঁচাকৈ মোৰো মোবাইল ছুইচ অফ কৰি থৈ দিছোঁ খঙতে। ব'লা ব'লা যাওঁ এতিয়া ইয়াৰ পৰা। পৃথিৱীত ভগৱান আছেই বাবেই ইহঁতৰ আজি এনেকুৱা পৰিস্থিতি হ'ল। তেওঁলোকে নন্দেকক যে কেতিয়াও নিজৰ ভৈনীয়েকৰ দৰে মৰম নকৰিলে, তাইক কেতিয়াও মানে নিজৰ বুলি নাভাবিলেই আৰু কাম কৰা মানুহ হিচাপেই ভাবিলে। সেইকাৰণে আজি ভগৱানে তেওঁলোকক ফল দি দিলে। হাতে হাতে ফল পাইছে নবৌৱেক দুজনী আৰু ককায়েক দুটাই। নিউজত এইবোৰ কি দেখিছোঁ, দাদা দুইজন দেখোন থানাত আছে। সঁচাকৈ ইহঁতৰ এইবিলাক চব মিছা কথা। কোনোবাই ইহঁত দুইটাক ফচাইছে, দুইটাক অজনা পাই পেলাই কোনোবাই ইহঁতক ফচাইছে। মই এবাৰ গৈ পেলাই খবৰটো লৈ আহোঁগৈ, নহ'লে কথাটো বৰ বেয়া হ'ব। ভণ্টি, আজি তই নোহোৱা হলে আমাৰ কি অৱস্থা হলহেঁতেন। তোৰ লগত আমি বহুত অন্যায় কৰিলো, তাৰ ফল আমি হাতে হাতে পালো। তই আমাক ক্ষমা কৰি দে অ ভণ্টি, তই আমাক ক্ষমা কৰি দে। মন্দিও ক্ষমা কৰি দে, আমি তোক বুজি নেপালো। আমি অন্ধ হৈ গৈছিলো অ ভণ্টি, আমাক ক্ষমা কৰি দে। অঁ ভণ্টি, সঁচাকৈ তুমি আমাকো ক্ষমা কৰি দিবা। কাৰণ আমি তোমাক বহুত অত্যাচাৰ কৰিলোঁ, নিজৰ বুলি কেতিয়াও নাভাবিলোঁ। এজনী কাম কৰা মানুহ হিচাপেই ভাবি থাকিলোঁ। ভণ্টি, আমাক ক্ষমা কৰি দিয়া। আজি তুমি নোহোৱা হ'লে আমি দুজনী ক'লৈ গ'লোহেঁতেন, এওঁলোকক কোনে মুকলি কৰিলেহেঁতেন। তুমি আমাক ক্ষমা কৰি দিয়া ভণ্টি। আমি তোমাক কৰা বেয়া ব্যৱহাৰৰ ফল এয়া আমাক ভগৱানে দিলে, আমি পালোঁ ভণ্টি। ভণ্টি, মোক নিজৰ বা বুলি তুমি ক্ষমা কৰি দিয়া। আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল। তুমি নোহোৱা হ'লে যে আজি কি হ'লহেঁতেন, আমাৰ কি অৱস্থা হ'লহেঁতেন বাৰু। আমাক ক্ষমা কৰি দিয়া অ'। দাদা, বৌ, তোমালোকে মোক কিয় ক্ষমা খুজিছা? মই তোমালোকতকৈ সৰুহে, তোমালোকে মোক ক্ষমা নুখুজিবা। ভাল নেদেখি নহয়। আৰু শুনা, মানুহ মাত্ৰেই ভুল হয়েই আৰু সেইবিলাক মানে যিবিলাক হৈ গ'ল সেইবোৰ এটা সপোন বুলি পাহৰি যোৱা। আৰু মানে তোমালোক মোৰ নিজৰ মানুহ। তোমালোকৰ বাহিৰে মোৰনো এইখন পৃথিৱীত কোন আছে কোৱাচোন? মা আছিলে, তাকো মায়ে মোক এৰি থৈ গুচি গ'ল। এতিয়া মই আকৌ তোমালোকৰ কাকো হেৰুৱাব নোখোজোঁ। সেইকাৰণে দাদাহঁতৰ কষ্ট মই সহ্য কৰিব নোৱাৰি মই নিজেই আগবাঢ়ি গ'লোঁ। হ'ব দিয়া, সেইটো মোৰ কৰ্তব্য। ভৈনীয়েক হিচাপত সেইটো কৰ্তব্য প্ৰতিজনী ভৈনীয়েকৰে থাকে। আৰু শুনা, তোমালোকে এইবোৰ এতিয়া ভাবি নাথাকিবা। আৰু যেতিয়ালৈকে তোমালোকৰ ঘৰ দুৱাৰ তোমালোকে নেপোৱা, তেতিয়ালৈকে মোৰ লগতেই থাকিবা। তোমালোকৰ একো নহয়। দাদা, তোমালোক দুইজনে এই বেয়া ধান্দাবিলাক বাদ দি দিয়া আৰু এতিয়াৰে পৰা নতুনকৈ সংস্থাপন লৈ পেলাই ভালদৰে আগুৱাই যোৱা, নে কি কোৱা? ঐ, আমাৰ ইমান সৰু ভণ্টিজনী ইমান ডাঙৰ কথা বুজি পোৱা হ'ল। সঁচাকৈ বৰ ভাল লাগিছে অ আজি। তোকে আমি ভালকৈ কিনো কম আৰু। আকৌ সেই পুৰণা কথাবিলাককে উলিয়াইছা, বাদ দিয়া নাই এতিয়া। আৰু শুনা, এতিয়া এইবিলাক বাদ দিয়া। তোমালোকে কি খাবা কোৱা, মই সেয়াকে বনাওঁগৈ। ভণ্টি, তুমি বনাব নালাগে, তুমি আৰাম কৰা। তুমি আমাক বহুত কৰি খুৱালা অ'। এতিয়া আমাৰ পাল পৰিছে, এতিয়া আমি বনাই তোমাক খুৱাম। তুমি একো কৰিব নালাগে। তুমি যে আমাক বচালা এই বিপদৰ পৰা, সেইটোৱেই বহুত। হ'ব দিয়া, আজিৰ পৰা আমি সকলো মিলা প্ৰীতিয়ে থাকিম। ভণ্টি, এতিয়া তুমি আৰাম কৰা, আমি দুজনীয়ে কাম কৰিম। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।